পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি কেইটামান উদাহৰণৰ পিছত আমি অনুশীলনলৈ গুচি যাম। আগৰ ভিডিঅ'টো তোমালোকক 2, 3, 5, 6, 7, 4 এইবিলাকেৰে বিভাজ্য হোৱাৰ সংখ্যাবিলাকৰ বিষয়ে কিছু কথা কৈছিলোঁ। আজি আমি কেইটামান উদাহৰণ বুজি ল'ম। প্ৰথমতে আমি এইটো উদাহৰণ চাব বিচাৰিছোঁ যে 1, 9, 5, 6, 4 সংখ্যাটো 3ৰে বিভাজ্য হয়নে নহয় পৰীক্ষা কৰা। আমি অংকটো প্ৰথমে পাতি লৈছোঁ। আমি আগতেই পাইছিলোঁ যে 3ৰে বিভাজ্য হ'ব লাগিলে সংখ্যাটোৰ অংককেইটাৰ যোগফলটোক 3ৰে বিভাজ্য হ'ব লাগিব। যদি 3ৰে বিভাজ্য হয় তেতিয়াহ'লে গোটেই সংখ্যাটোকে 3ৰে বিভাজ্য হ'ব। প্ৰথমতে আমি সমাধান কৰি চাওঁ। 19564 সংখ্যাটোৰ অংকবোৰৰ যোগফলটো উলিয়াই ল'ব লাগিব। যদি যোগফলটোক 3ৰে বিভাজ্য হয় তেতিয়াহ'লে গোটেই সংখ্যাটোকে 3ৰে বিভাজ্য হ'ব। ইয়াত আমাৰ দিয়া আছে 1 + 9 + 5 + 6 + 4 গোটেইটা যোগ কৰি চাম। আমি যোগ কৰি চালে আমাৰ কিমান উত্তৰ ওলাব আমি চাওঁ। 9 × 10 হ'ল, 10 আছে 15 আৰু 6 আছে 10, 15 × 10 25 হ'ব। আমি দেখিলোঁ যে 25ক 3ৰে বিভাজ্য নহয়। 3 × 7 = 21, 3 × 8 = 24, 3 × 9 = 27 হয়। এতিয়া 25 যিহেতু 3ৰে বিভাজ্য নহয়, আমি লিখি দিম 25 3ৰে বিভাজ্য নহয়। এতেকে 19564 সংখ্যাটো 3ৰে বিভাজ্য নহয়। হৈছে? এতিয়া আমাৰ সমাধান হৈ গ'ল। এইবাৰ আমি পিছৰ উদাহৰণটোলৈ গুচি গৈছোঁ। ইয়াত উদাহৰণটো দিয়া আছে যে বিভাজ্যতাৰ নিয়ম প্ৰয়োগ কৰি দেখুওৱা যে 66717 সংখ্যাটো 7ৰে বিভাজ্য হয়। আমি অংকটো কৰি চাওঁ। আমাক সংখ্যাটো কি দিয়া আছে? সংখ্যাটো দিয়া আছে আমাক যে 66717। আমাৰ নিয়মটো আছিল যে এককৰ ঘৰৰ অংকবোৰ, ফলাফলৰ এককৰ ঘৰৰ অংকবোৰ আমি কি কৰিব লাগিব? বাদ দি তাক দুগুণ কৰি যিখিনি সংখ্যা বাকী ৰয় সেই সংখ্যাটোৰ পৰা বিয়োগ কৰিব লাগিব। এতিয়া আমি প্ৰথমতে ইয়াতে এককৰ ঘৰত কোন আছে? আমি দেখা পাইছোঁ যে 7 আছে। গতিকে আমি 7টো প্ৰথমতে নোহোৱা কৰিম, অৰ্থাৎ তাক দুগুণ কৰি এই মূল সংখ্যাটোৰ পৰা বিয়োগ কৰিম। দুগুণ কৰা 7টো, 7 × 2 = 14 হ'ব। 6671ৰ পৰা 14 বিয়োগ কৰিলে আমাৰ হ'ব 11ৰ পৰা 4 গ'লে 7 হ'ল, 6ৰ পৰা 1 গ'লে 5 হ'ব আৰু 6 আৰু 6 হ'ল। দেখা পাইছোঁ এই সংখ্যাটো আমি 7ৰে বিভাজ্য হয়নে নহয় সম্পূৰ্ণৰূপে ক'ব নোৱাৰোঁ, কিন্তু ডাঙৰ সংখ্যা আছে। এইবাৰ আকৌ আমি পদ্ধতিটো অনুসৰণ কৰিছোঁ। আকৌ এইবাৰ ইয়াৰে এই তিনিটা ল'ব লাগিব 665, ইয়াক দুগুণ কৰিব লাগিব আৰু ইয়াৰ পৰা মাইনাছ কৰি দিব লাগিব। দিলে 665 হ'ল আৰু 7 × 2 = 14 হ'ব। 5ৰ পৰা 4 গ'লে 1, 6ৰ পৰা 1 গ'লে 5 আৰু 6। এইবাৰো দেখিছোঁ আমি এইটো সংখ্যাক আমি 7ৰে বিভাজ্য হয়নে নহয় ক'ব নোৱাৰোঁ। সেইকাৰণে এইবাৰ আকৌ আমি 1টোক এইবাৰ আমি দুগুণ কৰি এই মূল 65ৰ পৰা বিয়োগ কৰিম। 2 × 1 65 - 2 × 2 হ'ল, কিমান হ'ব? 63 হ'ব। 5ৰ পৰা 2 গ'লে 3 আৰু 6, 63 হ'ল। এতিয়া আমি নেওতাৰ ভাগ যদি মাতি চাওঁ, 7 × 9 = 63 হয়। গতিকে 63ক 7ৰে বিভাজ্য হৈছে। এতিয়া আমি লিখিম সেইকাৰণে 63ক 7ৰে বিভাজ্য। যদি 63 7ৰে বিভাজ্য হয় এতেকে 66717 সংখ্যাটো কি হ'ব? 7ৰে বিভাজ্য হ'ব। আমাৰ উত্তৰ ওলাই গ'ল। তোমালোকে নিশ্চয় বুজি পাইছা। এনেকৈ ছিষ্টেমেটিক অংকটো কৰি যাব লাগিব। 7ৰে বিভাজ্য হোৱাটো আমি প্ৰমাণ কৰি চাব লাগিব। ইয়াৰ পিছত আৰু কেইটামান উদাহৰণ দিয়া আছে, এইকেইটা তোমালোকে চাবা, বুজি পাবা। উদাহৰণ 8ৰে বিভাজ্য হয় নহয় পৰীক্ষা কৰি চাব দিছে। ইয়াতে ধুনীয়াকৈ নিয়মটো দেখুৱাই দিছে, তোমালোকে পাৰিবা। তাৰপিছত ষ্টাৰ দিয়া আছে, ষ্টাৰ ইয়াত কি হ'ব? সেইটো সংখ্যাটো আমি অনুশীলনীত যিহেতু অংক আছে তেতিয়া তাক ভালকৈ বুজি পালে তোমালোকে এইকেইটা চাই ল'লে এইকেইটাও বুজিব পাৰিবা। এতিয়া আমি অনুশীলনী আজি গুচি গৈছোঁ। অনুশীলনী 28 প্ৰথম অংককেইটা আমি চাওঁ। অনুশীলনী 28 দিয়া আছে যে
তলৰ কোনবোৰ সংখ্যা 2ৰে বিভাজ্য নিৰ্ণয় কৰা। এই অংককেইটা আমি কি কৰিব লাগিব, 2ৰে বিভাজ্য হ'ব লাগিলে এককৰ ঘৰত 0 2 4 6 8 থাকিব লাগিব। এইটো ইতিমধ্যে আমি পাইছোঁ 28। একৰ ঘৰত 0 2 4 6 8 থাকিলে সংখ্যাবোৰ 2ৰে বিভাজ্য হয়। ইয়াতে কোনটোত আছে আমি চাই লওঁ। ইয়াতে এককৰ ঘৰৰ মান আছে 5, গতিকে এইটো 0 2 4 6 8 এইকেইটা নাই, অকল 5 আছে, গতিকে ই 2ৰে বিভাজ্য হ'ব নোৱাৰে। তাৰপিছত 0 আছে ইয়াত এককৰ ঘৰত 7 ঘৰ, গতিকে ই 2ৰে বিভাজ্য হ'ব। ইয়াত 3 আছে, গতিকে 913টো 2ৰে বিভাজ্য হ'ব নোৱাৰে। তাৰপিছত 817 আছে, এইটো 2ৰে বিভাজ্য হ'ব নোৱাৰে, 7 আছে ইয়াত। 566 আছে, গতিকে ইয়াত 6 আছে, গতিকে 2ৰে বিভাজ্য হ'ব। ইয়াত 2 আছে, 2ৰে বিভাজ্য হ'ব। ইয়াত 8 আছে, হ'ব। এইটো 1 আছে, নহ'ব। ইয়াত 9 আছে, নহ'ব। আৰু 4 আছে, হ'ব। গতিকে আমি লিখিম এতিয়া 1 নম্বৰ সমাধান। 2ৰে বিভাজ্য সংখ্যাবোৰ হ'ল 700, 566, 8092, 3148 আৰু 56444। 1 2 3 4 5টা, 1 2 3 4 5টা। এয়াও লিখি দিয়া, কাৰণ 2ৰে বিভাজ্য হোৱা সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 8 থাকিব লাগিব। অৰ্থাৎ সংখ্যাটো কি হ'ব লাগিব, যুগ্ম হ'ব লাগিব। সংখ্যাটো যুগ্ম হ'ব লাগিব। এইখিনি তোমালোকে লিখি দিবা। মই তোমালোকক দেখুৱাই দিছোঁ, তোমালোকে এইখিনি ধুনীয়াকৈ লিখি ল'বা। অৰ্থাৎ 2ৰে বিভাজ্য হোৱা সংখ্যাবোৰ আমি যদি নিৰ্ণয় কৰিব লাগে, তেতিয়াহ'লে এককৰ ঘৰত 0 2 4 6 আৰু 8 থাকিব লাগিব। অন্য অংক থাকিলে বা অন্য যদি সংখ্যা থাকে, তেতিয়াহ'লে এককৰ ঘৰৰ সংখ্যাটোত যদি 1 3 5 7 9 থাকে, তেতিয়াহ'লে সি 2ৰে বিভাজ্য নহ'ব। নিশ্চয় তোমালোকে বুজি পাইছা। এইবাৰ আমি 2 নম্বৰ অংকটোলৈকে গুচি যাম। 2 নম্বৰ অংকটোত দিয়া আছে তলত কোনবোৰ সংখ্যা 3ৰে বিভাজ্য হয়। কিছু সময় আগতে মই তোমালোকক এটা উদাহৰণ বুজাই দিছিলোঁ যে 3ৰে বিভাজ্য হ'ব লাগিলে সংখ্যাটো অংককেইটা যোগ কৰিলে যদি যোগফলটো 3ৰে বিভাজ্য হয়, তেতিয়াহ'লে গোটেই সংখ্যাটোকে 3ৰে বিভাজ্য হ'ব। আমি প্ৰথমটো আৰু শেষৰটো মই কৰি দিম, তোমালোকে বাকী 3টা কৰিবা। আমি 2 নম্বৰৰ সংখ্যাকেইটা পাতি লৈছোঁ, 3ৰে বিভাজ্য হয় নে নহয় এতিয়া আমি পৰীক্ষা কৰিম। মই তোমালোকক প্ৰথমটো আৰু শেষৰটো কৰি দিম, তোমালোকে এই 3টা অংক কৰিবা। এতিয়া আমি সমাধান পাতিম। সমাধান আমি 633 সংখ্যাটোৰ অংকবোৰৰ যোগফল কি কি আছে, 6 + 3 + 3 যোগ কৰা, 6 3 9 10 11 12 হ'ব। এতিয়া দেখিছোঁ 12টো আমি 3ৰে বিভাজ্য হ'ব, কাৰণ 3 4 গুণ 12 হয়। গতিকে আমি লিখিম 12 3ৰে বিভাজ্য হ'ব। এতেকে 633 সংখ্যাটো 3ৰে বিভাজ্য হ'ব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইটো আৰু এইটো এই 3টা অংক তোমালোকে এনেকৈ যোগ কৰি চাবা। যদি যোগ কৰি চালে যিটো সংখ্যা ওলাব, সেই সংখ্যাটো যদি 3 ভাগত বা 3ৰে যদি বিভাজ্য হয়, তেতিয়াহ'লে গোটেই সংখ্যাটোকে 3ৰে বিভাজ্য হ'ব। আৰু যদিহে এই সংখ্যাটো 3টা অংকত ওলায়, তেতিয়াহ'লে তোমালোকে আকৌ ছেকেণ্ড টাইম তোমালোকে কি কৰিবা, সেইকেইটা সংখ্যা আকৌ যোগ কৰি চাবা। যোগ কৰি চালে যদি 3ৰে বিভাজ্য হয়, তেতিয়াহ'লে বিভাজ্য হ'ব। হৈছে? তোমালোকে এই 3টা অংক তোমালোকে এৰিছোঁ। এইবাৰ মই তোমালোকক শেষৰ অংকটো কৰি দিছোঁ। শেষৰ অংকটো আছে 18932 সংখ্যাটোৰ অংকবোৰৰ যোগফল। 1 + 8 + 9 + 3 + 2 9 1 10 হ'ল, 8 2 10, 10 2 20, 20 3 23 হ'ল। আকৌ চোৱা, 8 1 9 9 18 19 20 21 22 23 হৈছেনে? 23টোক 3ৰে বিভাজ্য নহয়। 3 8 গুণ 24 হ'ব, 3 7 গুণ 21 হ'ব। গতিকে 23টো আমি 3ৰ ভাগত নাপাওঁ বা 3ৰে বিভাজ্য ই সম্পূৰ্ণৰূপে হ'ব নোৱাৰে। সেয়েহে আমি লিখিম 23 3ৰে বিভাজ্য
নহয় এতেকে 18932 সংখ্যাটো কি নহয় 3ৰে বিভাজ্য নহয় হল আমি 1 নম্বৰ আৰু 2 নম্বৰ অংক দুটা সমাধান কৰিলো এইবাৰ আমি 3 নম্বৰ অংকটো সমাধান কৰিবলৈ গৈছো 3 নম্বৰ অংকটো দিয়া আছে যে তলৰ কোনবোৰ সংখ্যা 4ৰে বিভাজ্য হ'ব তাক পৰীক্ষা কৰি চাব লাগে মই তোমালোকক দুটা কৰি দিম এটা আমি 2 নম্বৰত আছে আৰু 4 নম্বৰ যেটো আছে এই দুটা মই তোমালোকক কৰি দিম বাকি তোমালোকে তিনিটা কৰিব লাগিব আসো আমি 4ৰে বিভাজ্য হয় না নহয় তাক পৰীক্ষা কৰি চাও কোনো এটা সংখ্যা 4ৰে বিভাজ্য হ'ব লাগিলে আমি এটা সংখ্যা পাইছিলো সেইটো হৈছে যে এটা সংখ্যাৰ একক আৰু দশক স্থানৰ অংক দুটাই গঠন কৰা সংখ্যাটো 4ৰে বিভাজ্য হলে সংখ্যাটো 4ৰে বিভাজ্য হ'ব এতিয়া আমি ইয়াতে যিকিটা অংক দিয়া আছে সেই অংককেইটাৰ চোৱা ইয়াত মই যেটো খ নম্বৰটো কৰিম বুলি কৈছো দ্বিতীয়টো তোমালোকক কিমান দিয়া আছে 9186 এটা 9186 একক আৰু দশকত আছে 6 আৰু 8 অৰ্থাৎ 8 10 86 আছে 86ক 4ৰে যদি বিভাজ্য হয় তেতিয়া হলে গোটেই সংখ্যাটোকে 4ৰে বিভাজ্য হ'ব ঠিক একেদৰে ইয়াতো আকৌ এটা দিয়া আছে যে 90368 এই সংখ্যাটোৰ একক আৰু দশকত আছে 8 আৰু 6 অৰ্থাৎ 68 আছে দশক আৰু এককত আছে 68 এই সংখ্যাটো যদি 4ৰে বিভাজ্য হয় তেতিয়া গোটেই সংখ্যাটোকে 4ৰে বিভাজ্য হ'ব এতিয়া আমি কৰি চাও 3 নম্বৰৰ অংকটোৰ সমাধান আমি কৰি চাম এতিয়া আমাক দিয়া আছে যে 9186 সংখ্যাটোৰ একক আৰু দশকৰ স্থানৰ অংক দুটাৰে গঠন হোৱা সংখ্যাটো কিমান হ'ব 86 86ক 4ৰে বিভাজ্য হয় নহয় ইয়াত কৰিছো 4 দুগুণ 8 6 বাকি ৰল 4 গুণ 4 2 বাকি ৰৈছে 2 টো 4ৰে বিভাজ্য নহয় গতিকে বিভাজ্য হ'ব নোৱাৰে ইয়াত লিখিম আমি এটাকে 86 divide 4 equal to 21 বাকি কিমান 2 দেখিলে আমাৰ সম্পূৰ্ণ বিভাজ্য হোৱা নাই দেখা গল 86 সংখ্যাটো 4ৰে বিভাজ্য নহয় এটাকে 9186 সংখ্যাটো কি নহয় 4ৰে বিভাজ্য নহয় তেনেকৈ তোমালোকে বাকি তিনিটা অংক কৰিব লাগিব মই তোমালোকক আৰু এটা কৰি দিছো সেইটো হৈছে 90368 এবাৰ 90368 সংখ্যাটো 3ৰে বিভাজ্য হয় নহয় আমি 4ৰে বিভাজ্য হয় নহয় পৰীক্ষা কৰি চাও 90368 সংখ্যাটোৰ একক আৰু দশক স্থানৰ অংক দুটাৰে গঠন হোৱা সংখ্যাটো কি হ'ব 68 তে 68 এটাকে 68 divide 4 কৰিছো 68ক 4 গুণ 4 2 বাকি ৰল 28 হয় না 4 গুণ 4 দুবাৰ দিব নোৱাৰো 4 8 হ'ব যেটো 6 আছে গতে 4 গুণ 4 হ'ল 2 বাকি ৰল 28 হ'ল 7 4 গুণ 28 গতে গৈছে 17 বাৰ গৈছে গতে 17 হৈছে আমি লিখিম এতিয়া 68 সংখ্যাটো কিহেৰে বিভাজ্য 4ৰে বিভাজ্য এটাকে 90368 সংখ্যাটো 4ৰে বিভাজ্য হৈছে এতিয়া তোমালোকে বাকি তিনিটা অংক কৰিবা 1 নম্বৰটো তাৰপিছত 3 নম্বৰটো আৰু 5 নম্বৰটো তোমালোকে কৰিবা আজি আৰু মাত্ৰ এটা অংক কৰিম সেইটো হৈছে 4 নম্বৰ অংকটো 4 নম্বৰ অংকটো কৰি আজি এই ভিডিওটো সামৰণি মাৰিম
4 অংকটো দিয়া আছে এটা সংখ্যা 5ৰে বিভাজ্য হ'লে তাৰ এককৰ স্থানত কি কি অংক থাকিব লাগিব প্ৰথমতে এটা প্ৰশ্ন দিয়া আছে যে এককৰ স্থানত কি কি অংক থাকিলে 5ৰে বিভাজ্য হ'ব এটো উত্তৰটো হ'ব এককৰ স্থানত 0 বা 5 থাকিলে কোনো এটা সংখ্যা 5ৰে বিভাজ্য হ'ব তলৰ সংখ্যাবোৰৰ কোনটো 5ৰে বিভাজ্য এতিয়া আমি লিখিব লাগিব যে তলৰ সংখ্যাবোৰৰ 5ৰে বিভাজ্য সংখ্যাবোৰ হৈছে 5ৰে বিভাজ্য সংখ্যাবোৰ হৈছে ইয়াতে দেখিলে 0 আছে এটো হ'ব 5ৰে বিভাজ্য এটো 8 আছে নহ'ব 5 আছে হ'ব এটো 5 আছে হ'ব এটো 4 আছে নহ'ব গতিকে আমি 600 6995 আৰু 18,38,500 টো আমাৰ কি হ'ব 5ৰে বিভাজ্য হ'ব এখিনি আছিল আজিৰ ভিডিঅ'টোৰ কিছু অংক আৰু তোমালোকক ইয়াৰ পিছত 5 নম্বৰৰ পৰা 10 নম্বৰলৈকে অংকবোৰ সমাধান কৰি দিম তোমালোকে এইকেইটা অংক ভালদৰে চাবা যেটো বিভাজ্যৰ কথা যদি এতিয়া তোমালোকে ভালদৰে বুজিব পাৰা তেতিয়াহ'লে পিছলৈ তোমালোকৰ কোনো অসুবিধা নহয়গৈ আৰু কোনটো সংখ্যা কিহেৰে বিভাজ্য হয় নহয় হেতু 2ৰে বিভাজ্য হ'ব লাগিলে বা 3ৰে বিভাজ্য হ'ব লাগিলে বা 4ৰে বিভাজ্য হ'ব লাগিলে 5 6 7 8 9 10 11 এইবিলাকৰে বিভাজ্য হ'ব লাগিলে কেনেকুৱা নিয়ম আছে সেইবোৰ ইতিমধ্যে আগৰ ভিডিঅ'ত তোমালোকৰ লগত আলোচনা কৰা হৈছে তাক মই চালি জাৰি দেখুৱাইছো তোমালোকক বিভিন্ন ধৰণৰ পদ্ধতি তোমালোকক অৱলম্বন কৰি দেখুৱাইছো বা তোমালোকে ইয়াত কিতাপখনতো পাবা যাক তোমালোক বুজাই দিয়া হৈছে তোমালোকে সেইবোৰ ভালদৰে যদি আয়ত্ত কৰি ল'ব পাৰা তেতিয়াহ'লে এইবোৰ অংক কৰাত তোমালোকৰ কোনো অসুবিধা নহয় অকল পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণেহে যে বিভাজ্যতাৰ সূত্ৰ লাগিব বা বিভাজ্যতা পৰীক্ষা লাগিব তেনেকুৱা নহয় ওপৰৰ শ্ৰেণীবিলাকতো তোমালোকে এই বিষয়ে কিছু পাবা তেতিয়া তোমালোকৰ কোনো অসুবিধা নহয়গৈ আৰু সেয়েহে তোমালোকে এই ভিডিঅ'টো ভালদৰে চাবা লগতে ওপৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবিলাকেও এই ভিডিঅ'টো তোমালোকে কি কৰিবা চাবা বা আগৰ যেটো ভিডিঅ' দিয়া হৈছিল বিভাজ্যতা পৰীক্ষাৰ ওপৰত যেটো এটা ভিডিঅ' বনোৱা হৈছিল হেতু তোমালোকে চাবা তেতিয়াহ'লে তোমালোকৰ কোনো অসুবিধা নহয় আমি ইয়াৰ পিছৰ ভিডিঅ'টোত 5 নম্বৰৰ পৰা এই অনুশীলনীটো শেষ কৰি দিম আৰু আমাৰ উৎপাদক আৰু গুণিতকৰ আৰু এটা মাত্ৰ অনুশীলনী আছে হেতু হৈছে 28 ডিটোৰ উল্লেখ থকা কথাবিলাক হৈছে যে মৌলিক উৎপাদকত প্ৰকাশ কৰা পূৰ্ণ উৎপাদকত প্ৰকাশ লগতে সাধাৰণ উৎপাদকৰ কথা তোমালোকৰ ইয়াত হয়তো দিব পাৰে ছুটি হৰণৰ কৰিব পৰা কিছু নিয়ম আছে গতিকে এইবোৰৰ বিষয়ে আমি পিছত আলোচনা কৰিম সেয়েহে সকলোৱে ধুনীয়া পঢ়া শুনা কৰি থাকিবা নেওতা পঢ়িবা সদায় নেওতা পঢ়িবা তেতিয়াহ'লে তোমালোকৰ অংকবোৰ কৰাত বহুত সুবিধা হ'ব আৰু সকলোকে শুভেচ্ছা জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ